নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে সত্যমতে জয়তে। সত্যমতে জয়তে অৰ্থাৎ যোনটো সত্যৰ সদায় জয় হ'ব। আৰু এই চেনেলৰ নামৰ লগত আমাৰ কথা বতৰাবিলাকৰো তেনেকুৱা শুনাত অলপ বেয়া লাগে, কিন্তু পিছত মিলাই চাব। এতিয়া নহয়, 10 বছৰ আগত লিখি যোৱা বা মই কৈ থোৱা কথাখিনি এতিয়া মিলি আছে, আৰু ঠিক এতিয়া ইউটিউবৰ ভিডিঅ'ত যিখিনি কথা পাতি আছোঁ চাব, সেইবিলাক চব মিলিব। মোৰ কিছু শুভাকাংক্ষী বা পৰিচিত মানুহবিলাকে সুধি আছিলে যে ছাৰ, এতিয়া কাৰোবাক ফোন কৰিবলৈ ল'লে বৰ অশান্তি হৈছে। মই সুধিছোঁ কিয়? কাৰণ মই নিজে ফোন কম কৰোঁ, ফোন বেছি আহে মোৰ ইয়ালৈ কম, মানে যিনো পিছত মই মিলাই চালোঁ যে হয় কথাটো। ফোন কৰবাত কৰিব, আপোনাৰ কিবা বহুতেই একদম আৰ্জেণ্ট, কাৰণ মানুহ জেনেৰেলি মানে সাধাৰণতে কিবা আৰ্জেণ্ট হ'লে ফোন কৰে। এতিয়া মানুহৰ হাতত সময় নাই। আপুনি চাব তাত কিবা এটা গাই আছে দেই, যে আপোনাৰ ভিডিঅ' কল যদি আহে, এইটো চাইবাৰ ক্ৰাইম, কোনোবা অমুক তমুক এই কিবা কিবি কৈ থাকে, আৰু এইটো হোম মিনিষ্ট্ৰীৰ ইনষ্ট্ৰাকশ্যন, আপোনালোকে এইটো হেল্পলাইন নাম্বাৰ ইমান এইবিলাক কিবা কিবি কৈ আছে। তো মই তেওঁলোকক ক'লোঁ যে ঠিক আছে, সেইটো ইমান টেনশ্যন ল'বলৈ নাই, এইটো এটা মেছেজ দিছে। অৱশ্যে এতিয়াতো চৰকাৰৰ ছিষ্টেমটো বেলেগ হৈছে। আগত ব্ৰিটিছৰ আছিলে ডিভাইড এণ্ড ৰুল, আৰু এতিয়া হ'লগৈ ডাইভাৰ্ট এণ্ড ৰুল, মূল ইছ্যুবিলাকৰ পৰা আঁতৰাই থোৱাৰ কাৰণে। হয়তো হেৰি হ'ব পাৰে, কিন্তু এই যে চাইবাৰ ক্ৰাইম হৈ আছে, অনলাইন ট্ৰেডিং হৈ আছে, ক্ৰাইম কৰিছে বিভিন্ন, চুমি পৰা হয়তো জামিন মুক্ত হৈছে, মানে দোষমুক্তও হৈ যাব। বহুত পৰিয়াল সৰ্বশান্ত হৈ গ'ল। আৰু নিশ্চিতভাৱে ইয়াত চৰকাৰৰ মানে পৃষ্ঠপোষকতা থাকিব লাগিব, শাসকীয় দলৰ নেতা, পানী নেতাৰো এটা সংযোগ থাকিব লাগিব, নহ'লে ইমান কোটি টকীয়া অনলাইন ট্ৰেডিং কেলেংকাৰী কেতিয়াও সম্ভৱপৰ নহয়। আৰু আৰম্ভণিত যি ধৰণে হেডলাইন নিউজ আছিলে, এতিয়া দেখা গৈছে লাহে লাহে নিউজবিলাক তল পৰিছে। যি নহওক, যিহেতু ফোনৰ কথা আহিলে, সেইকাৰণে মই মূল কথালৈ যাওঁ। কিন্তু মূল কথালৈ যোৱাৰ আগত আকৌ আপোনালোকক অনুৰোধ কৰিছোঁ, আমাৰ চেনেল মেক্সিমামৰ পৰা মেক্সিমাম ছাবস্ক্ৰাইব কৰক। অকল নিজে ছাবস্ক্ৰাইব নকৰিব, আনকো আপুনি ছাবস্ক্ৰাইব কৰিবলৈ অনুপ্ৰাণিত কৰিব। আৰু আজি ভিডিঅ' খুব বেছি দীঘলীয়া নহ'ব, কিন্তু শেষলৈকে চেষ্টা কৰিবলৈ শুনিবলৈ, কাৰণ অদৰকাৰী এটা বাক্য মই ব্যৱহাৰ কৰিবলৈ ইয়াত বহা নাই। অসমীয়া প্ৰতিদিন কাকতত মোৰ জীৱনৰ চবতকৈ বেছি প্ৰবন্ধ ওলাইছে। আজিকালি অৱশ্যে কম ওলায় বা নোলোৱাৰ নিচিনাই হৈছে। উপায় নাই তেওঁলোকৰ। পেগেছাছক লৈ ভীতগ্ৰস্ত কিয় বুলি এনেকৈ এটা কেপশ্যন আছিলে। এইটো শিৰোনামাত মোৰ এটা প্ৰবন্ধ ওলাইছিলে। যদি মোৰ ভুল নহয়, এইটো 2021-22 হ'ব লাগে, 21 হ'ব লাগে চাগে। একজেক্ট ডেটটো মোৰ মনত নাই। পিছত কোনোবা যদি আমাৰ ইউটিউব কমেণ্ট বক্সত সোধে, তেতিয়া মই এইটো চেক কৰি একজেক্ট ৰিপ্লাইটো দিব পাৰিম। বাট অসমীয়া প্ৰতিদিন কাকতত লিড আৰ্টিকেল হিচাপে আহিছিলে। আৰু আজিৰ দিনত যদি মই পেগেছাছৰ ওপৰত আকৌ লিখোঁ, অসমীয়া প্ৰতিদিন কাকত সেই প্ৰবন্ধ ওলাব না নাই, সেইটো লৈ মোৰ এটা সন্দেহ আছে। মোৰ বুলি নহয়, বহুতৰো সন্দেহ আছে। এতিয়া তেওঁলোকৰো অৱস্থা বেয়া, তেওঁলোকো বহুত প্ৰেছাৰত আছে বুলি শুনিছোঁ। নাজানো কি হৈছে নাই হোৱা। তো মূল কথাটো হ'ল, এই পেগেছাছৰ বিতৰ্ক একচুৱেলি 2019-তে ষ্টাৰ্ট হৈছিলে। আৰু আপোনালোকে জানি থ'ব যে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত যেতিয়াই বিদেশলৈ গৈছে, সাধাৰণতে এটা চিন আপোনালোকে পাব কি, তাত যিবিলাক NRI আছে, খুব মোদী কৰি চিঞৰ বাখৰ কৰি আছে, যেন ইয়াৰ আগত দেশৰ পৰা কোনো প্ৰধানমন্ত্ৰী যোৱা নাই। কিন্তু তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে একজন মানে গুজৰাটী চিন্তাধাৰাৰ মানুহ। তো আপোনালোকে জানে, আমিতো অসমত গুজৰাটী তেনেকৈ পোৱা নাই। অসমত পাইছোঁ মাৰোৱাৰী মানুহ, বিজনেছমেন। কিন্তু মাৰোৱাৰীতকৈ যে বহুত ডেঞ্জাৰ আৰু বহুত ডাঙৰ বিজনেছমেনবিলাক গুজৰাটত আছে। এতিয়া যোৱা 10 বছৰে আমাৰ অলপ এই বস্তুবিলাক জানিব পৰা হৈছোঁ। আৰু এইটো ফৰ এক্সাম্পল আদানী, আম্বানী ইত্যাদি আৰুতো ধেৰ আছেই। তো তেওঁলোক এতিয়া চেম্পিয়ন হৈ বহি আছে। তো
পেগেছাছ এইটো মোদী ডাঙৰীয়া একচুৱেলি আমাৰ লগত সম্পৰ্ক ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত তুলনামূলকভাৱে আমাৰ দেশ স্বাধীন হোৱাৰ পিছৰে পৰা পেলেষ্টাইনৰ লগত অলপ ছফ্ট। আমি পেলেষ্টাইনৰ ফৈদতে আছিলোঁ। ইয়াছাৰ আৰাফত আহোঁতেও আমি আৰাফতক আমি আকোৱালি লৈছোঁ। কলিকতাৰ নিচিনা মহানগৰীত ইয়াত বহুত ডাঙৰ সভাও হৈছে তেখেতক লৈ। কিন্তু 90s ধৰি লওক ইজৰাইলৰ লগত এটা আমাৰ সংযোগ হৈছে, নোহোৱা নহয়। কিন্তু মোদী ডাঙৰীয়া যেতিয়া লাষ্ট গৈছিলে, মন কৰিবি যে সমুদ্ৰ তীৰত দুইজনে মানে একদম ফুৰি আছে, বহুত ফটো চটো আছে, এতিয়াও গুগলত চেক কৰিলে পাই যাব আপোনালোকে। তাত মানে মই যোনটো কৈ আছিলোঁ যে বিজনেছ, কাৰণ প্ৰতিটা ট্ৰিপে মানে প্ৰডাক্টিভ হ'ব লাগিব। সেইটো দেশৰ কাৰণে কি হ'ব নহ'ব এইটো জৰুৰী নহয়। তেওঁ কেনেকৈ শাসন চলাব পাৰিব আৰু তেওঁৰ ঘনিষ্ঠ যে বন্ধুবিলাক আছে, বন্ধুবিলাকক কেনেকৈ উপকৃত কৰিব পৰা যাব, সেইটো শ্ৰীলংকাৰ আমাৰ প্ৰধানমন্ত্ৰী ভিজিটেই হওক, বাংলাদেশ ভিজিটেই হওক, বা পেৰিছ মানে ইজৰাইলতে ভিজিট হওক, প্ৰতিটাৰ লগত কিন্তু তেওঁৰ যিবিলাক বন্ধু বেপাৰী, তেওঁলোকৰ এটা বিজনেছৰ সম্পৰ্ক আছে। এইকেইদিনত আমি আদানী পাৱাৰৰ কথাবিলাকো ওলাইছে অলৰেডি, বাংলাদেশৰ লগত ক'ত জেং লাগি আছে। যি নহওক সেইটো বেলেগে আমি ক'ম। পেগেছাছ NSO এইটো এটা ছফ্টৱেৰ কোম্পানী। তেওঁলোকে এই পেগেছাছ যোনটো ছফ্টৱেৰ, এই ছফ্টৱেৰটো বিভিন্ন জেগাত বিক্ৰী কৰিছিলে আৰু এইটোক লৈ বহুত ডিবেটো হৈছে, বিশ্বৰ বিভিন্ন ঠাইত ডিবেট হৈছে। আৰু ৰিচেণ্টলি এই যে ডাইভাৰ্ট এণ্ড ৰুল পলিচি যে ক'লোঁ, এই পেগেছাছক লৈ আপোনাৰ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ হাইকোৰ্টে তাত যোনটো ৰায় দিলে, সেই বিষয়টো লৈ কিন্তু বিশেষকৈ আমাৰ যে অসমত যিবিলাক নিউজ পেপাৰত কিন্তু এই বিষয়টো খুব বেছি এটা গুৰুত্ব পোৱা নাই। এইটো দুৰ্ভাগ্যৰ কথা। তেওঁলোকে মানে কি ধৰণৰ নিউজ প্ৰেজেণ্ট কৰি আছে মই নাজানো, এইটো তেওঁলোকৰ কথা। বিপদ হ'ল এই বিষয়টো লৈ 2019 পৰাই আপোনাৰ সুপ্ৰিম কোৰ্টত কেছো ৰুজু হৈছিলে যিহেতু এগেইনষ্টত। কাৰণ সেইটোৰ যোগেদি দেখা গৈছে প্ৰায় 1400 হোৱাটছএপ ইউজাৰ, তাৰে ভাৰতবৰ্ষতে 300 আছিল। এইটো 2019 কথা কোৱা হৈছে দেই। এতিয়া কিমানকৈ পাইছে একজেক্ট ফিগাৰ কোৱাটো টান, কাৰণ আমিতো আৰু গদি মিডিয়াৰ নিচিনা 14 কৰোড়ৰো সেইবিলাক ক'বলৈ নাই। কিন্তু তেতিয়া ফিক্স যিটো কৈছোঁ, ডেফিনেটলি এতিয়া আৰু বেয়াকৈ হৈ আছে। আৰু আমি দেখিছোঁ যে যেতিয়া আপোনাৰ ইলেক্ট্ৰল বণ্ডৰ যোগেদি কেনেকৈ বিজনেছমেনবিলাকৰ পৰা পইচা লোৱা হৈছে ED CBI ইউজ কৰি, ঠিক তেনেকৈ পেগেছাছো ইউজ হৈছে। আৰু সেইটো সময়ত মই কৈছিলোঁ যে হয়তো দেখা যাব যে মোৰ ফোনতো পেগেছাছ মানে কৰা আছে, মানে এইটোত আক্ৰান্ত ময়ো। আপুনি ভাবিব পাৰে যে আপুনি সাধাৰণ মানুহ, আপোনাৰ ইয়াত পেগেছাছৰ সেইটোৰ লগত কোনো মতলব নাই। মতলব আছে। পেগেছাছ এনেকুৱা বস্তু আপোনাৰ ফোনৰ যোগেদি, কাৰণ ফোনখনটো আপুনি বাথৰুমত নথয় নহয়, ফোনখন ঘৰতেহে থয়। তো গতিকে আপোনাৰ ঘৰৰ যোনটো গোপনীয়তা, আপোনাৰ বেডৰুমৰ যোনটো গোপনীয়তা, সেইটো কিন্তু এটা ছিষ্টেমত চাব পৰা যাব। এয়া হ'লগৈ অৱস্থা। আৰু ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টে সেই কেছটো লৈছিলে। আৰু আজিৰ এইকেইদিনৰ পেপাৰত ওলাই আছে কথা বতৰাবিলাক, নেশ্যনেল পেপাৰত, যে সুপ্ৰিম কোৰ্টে কৈছে যে সেইটো সময়ত যে যোনটো টেকনিকেল কমিটিজ আছিলে, টেকনিকেল কমিটিজৰ লগত চৰকাৰ সহযোগিতা কৰা নাই, স্পষ্টকৈ তেওঁলোকে কৈছে। সহযোগিতা সেইটো সময়তো কংগ্ৰেছ বা বেলেগ দলৰ নাছিলে, বিজেপিৰে আছিলে। আৰু এইটোৰ যোগেদি মানে অপজিশ্যন পাৰ্টি বুলি নহয়, মানে এনেও যিবিলাক মানুহ অলপ ধৰি লওক চৰকাৰৰ কাম কাজবিলাকক লৈ আছে, আপোনাৰ সমালোচনা কৰি আছে বা দেখুৱাই দি আছে যে তেওঁলোকে কি খেলি মেলি কৰি আছে, এই মানুহবিলাক টাৰ্গেটেড হৈ আছে। তো তাৰ মাজত মই সাধাৰণ হ'লেও মই 2019তো কৈছিলোঁ, এতিয়াতো 25 আহি পালেহি। তো
তো খুব স্বাভাৱিক হয়তো মোৰ ফোনতো সেইটো ইউজ হেৰি হৈ আছে। এইটো হ'লগৈ আপোনাৰ মানে কি বুলি ক'ম আপোনাক, আপুনি ধৰি লওক কাৰোবাৰ ওচৰলৈ গ'ল, কথা পাতিছে, কিবা ক'লে আপোনাক, আপুনি শুনিছে, সেইটো নৈতিক। কিন্তু কাৰোবাৰ কথা যদি আপুনি জুপি জুপি শুনে, সেইটোতো অনৈতিক কথা, এইটো ইলিগেল কথা। আৰু এইটোৱে হৈ আছে, মোৰ ফোন মানে এইটো মোৰ প্ৰাইভেচি। মই মোৰ পৰিয়ালৰ লগত, মোৰ পত্নীৰ লগত, ল'ৰাৰ লগত, ছোৱালীৰ লগত কি কথা পাতিম, বা মোৰ বন্ধু বান্ধৱৰ লগত কি কথা পাতিম, বা মোৰ কোনো কাৰোবাৰ লগত কোনো ট্ৰেঞ্জেকশ্যন আছিল, কি কথা পাতিম, এইটো চৰকাৰে কিয় জানিব লাগে? আৰু সেইবিলাক লৈ যেতিয়াই কথা বতৰাবিলাক ওলায়, ভাৰতখনৰ সংসদতে হওক, প্ৰেছ মিটতে হয়, না সেইটো মানে আমাৰ মানে নেশ্যনেল ছিকিউৰিটি। কিহৰ নেশ্যনেল ছিকিউৰিটি? কিন্তু এটা বস্তু দেখা গৈছে যে কোৱা হৈছে যে ভাৰতবৰ্ষ বিশ্বৰ বৃহত্তম গণতন্ত্ৰ। কিন্তু বৃহত্তম গণতন্ত্ৰত যি আপোনাৰ বিভিন্ন ইনষ্টিটিউশ্যন, একেবাৰে সুপ্ৰিম কোৰ্টৰ পৰা আৰম্ভ কৰি আৰু যে ইলেকশ্যন কমিশ্যন যি আছে, এইবিলাক কমপ্লিটলি চৰকাৰৰ ফৈদৰ হৈ গ'ল আৰু চৰকাৰ নিয়ন্ত্ৰণ কৰি আছে। কিন্তু আমেৰিকা সবতকৈ পুৰণি গণতন্ত্ৰ আৰু ভাৰতবৰ্ষ হ'লগৈ বৃহত্তৰ। কিন্তু পুৰণি গণতন্ত্ৰ হ'লেও তাতো ধৰি লওক বিভিন্ন ধৰণৰ সমস্যা আছে, নাই যে একেবাৰে মই নকওঁ, জাতি বিদ্বেষে হওক, মানে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যনে হওক, আছে, কম বেছি পৰিমাণ আছে, নথকা নহয়, ভাৰতবৰ্ষৰ নিচিনা নহয়। কিন্তু আজি আমেৰিকাত ইনষ্টিটিউশ্যনবিলাক কিন্তু এটা সাম্ৰাজ্যবাদী দেশ হোৱাৰ পিছতো যে এটা যে ডেম'ক্ৰেটিক এপ্ৰ'চ বা ডেম'ক্ৰেটিক যি ছিষ্টেম, সেই ছিষ্টেমটো যে আছে, সেইটোক আমি কিন্তু মানে কোনো দ্বিধান নকৰাকৈ চেলুট জনাব লগা বস্তু। গতিকে আমেৰিকাত এই ঘটনাটো হৈছে, আৰু মই মিলাই চাইছোঁ যে পেৰেলালি ইয়াতো এনেকৈ এটা মেছেজ দি আছে। তো এই যে মেছেজ দিছে, কিন্তু যিমান কেলেংকাৰী হৈছে, যিমান স্কেম হৈছে, সেইটোতো মেছেজ টাইমতো নিদিয়ে। সেই মেছেজবিলাকোতো দিব লাগে, সেইটো নিদিয়ে। সেইটোত মানুহবিলাক পাজেল হৈছে। এতিয়া ধৰি লওক মোৰ ইউটিউবৰ কিবা এটা কানেকশ্যন ক'ৰবাত গ'ল, একজন মানুহ চাব বিচাৰিছে, তেখেত কৈছে যে ছাৰ মই আপোনাৰ সেইটো ক্লিক কৰিবলৈ ভয় লাগিছে, যে যদি মোৰ কিবা প্ৰব্লেম হৈ যায়। তো মই কৈছোঁ যে মোৰ ইউটিউবৰ ভিডিঅ' আপুনি যদি ক্লিক কৰি চাব বিচাৰে, ষ্টাৰ্টিং টু এণ্ড, কোনো ধৰণৰ অসুবিধাৰে চাব পাৰে। কিন্তু এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰা হৈছে। তো গতিকে ভাৰতবৰ্ষৰ সজাগ আৰু সচেতন ৰাইজে সেইটোৱে বিচাৰি আছে যে সুপ্ৰিম কোৰ্টে যোনটো কেছ চৰকাৰৰ, বিজেপি চৰকাৰৰ হেমাহিৰ কাৰণে গাপ দি থৈছিলে, এই কেছটো ৰিঅ'পেন কৰিব লাগে। আৰু ৰাইট টু ইনফৰমেশ্যন, এইটো জনাৰ অধিকাৰটোতো আমাৰ আছে, এইটো থাকিব লাগিব। আমি দেখোন কৈ থাকোঁ যে মাদাৰ অফ ডেম'ক্ৰেচি, কিন্তু ইয়াত আজি ভালেমান বছৰ আগত অসমীয়া প্ৰতিদিনত যে লিখিছিলোঁ যে পেগেছাছক লৈ চৰকাৰ ভীতগ্ৰস্ত কিয়, বা শাসকীয় দল ভীতগ্ৰস্ত কিয়, তেনেকুৱা কিবা এটা শিৰোনাম আছিলে। তো ঠিকেই, মানে মই আজি ভালেমান বছৰ আগত লিখা সেই যোনটো প্ৰবন্ধ, আজি দেখা গৈছে যে মানে একেবাৰে বাস্তৱ, মানে মই এটা মানে কল্পনীয় কোনো মানে কাল্পনিক কোনো বস্তু লিখা নাই, বাস্তৱসন্মত লিখিছিলোঁ। আৰু এই বস্তুটো কিন্তু আমেৰিকাৰ নিচিনা এটা ৰাষ্ট্ৰতো এই বস্তুটো আজি কোৰ্টৰ মজিয়াত পেগেছাছৰ এগেইনষ্টত ৰায় দিছে। তো গতিকে এই কথা বতৰাবিলাক সাধাৰণ যিবিলাক টেলিফোন ইউজাৰ আছে, হোৱাটছএপ ইউজাৰ আছে, তেওঁলোকে জানি থোৱাটো ভাল। আজি ইমানতে শেষ কৰিছোঁ, নমস্কাৰ। কিন্তু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।